কাজিৰঙাত গড় হত্যাৰ বাবে সোমোৱা এটা চোৰাং চিকাৰী কালি নিধন কৰাৰ পাছতে চোৰাং চিকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ। ফৰেষ্টৰ জড়িত অপাৰেশ্যন এটা পোচাৰ তাত আছিলে জংগলত হি পোচিঙৰ কাৰণে ৰেডি হৈ আছিলে সো মুঠভেৰ হ'ল এইটোত পোচাৰৰ নিউট্ৰেলাইজেশ্যন হ'ল এইটো অপাৰেশ্যন ফাল্কনৰে পাৰ্ট আছে। থ্যাংক ইউ। অপাৰেশ্যন ফাল্কনত আমি অলমোষ্ট 42 পোচাৰ এৰেষ্ট কৰিছোঁ কাজিৰঙা বেল্টৰ আৰু কেইটামান হাতিয়াৰ পোৱা হৈছে এমিউনিশ্যন পোৱা হৈছে সো 8টা পোচিঙৰ এটেম্প্ট লাষ্ট 1 বছৰ 3 মাহত এইটো ষ্টপ কৰা হৈছে সো এইটো এটা ডাঙৰ ছাকচেছ হৈছে। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে এইটো তাতে নিজৰ প্ৰেছ ব্ৰিফিঙত কৈছিলে আৰু আপুনি জানে যে অকণমান দিন আগত মানস ৰিজাৰ্ভত হস্তিৰ এইটো হত্যা হৈছিলে সো এইটো গেং ধৰা হ'ল এতিয়ালৈকে 10জন মানুহ তাত ধৰা হ'ল 7টা এলিফেণ্ট টাস্ক ৰিকভাৰ হ'ল আৰু 7টা মান হাতিয়াৰ ৰিকভাৰ হ'ল সো আমাৰ টাস্ক ফ'ৰ্চ যিটো ফৰেষ্ট আৰু পুলিচ মিলি পেলাই যিটো কাম কৰি আছোঁ আমাৰ এটাই লক্ষ্য আছে যে আমি যি হয় নহয় আমি পোচিংটো ষ্টপ কৰাব লাগে আৰু আপোনাৰ মাধ্যমৰ জৰিয়তে আপোনাৰ মাধ্যমৰ থ্ৰু মই ৰাইজকে এটা অনুৰোধ কৰোঁ ৰিকুৱেষ্ট কৰোঁ যে ৰাইজে আপুনি যদি কিবা শুনে কিবা খবৰ পায় মোৰ নম্বৰ আছে ইণ্টাৰনেটত আছে মোৰ টুইটাৰ আছে মোৰ ফেচবুক আছে মোক কাইণ্ডলি মেছেজ পঠাওক। উল্লেখযোগ্য যে বুধবাৰে দুপৰীয়া কাজিৰঙাৰ অগৰাতলিত প্ৰচণ্ড সংঘৰ্ষত এটা চোৰাং চিকাৰী নিহত হৈছিল। বিশ্ববিখ্যাত অসমৰ এশিঙীয়া গড়ৰ অস্তিত্বক সংকটত পেলাবলৈ চোৰাং চিকাৰীয়ে চলোৱা অপচেষ্টাৰ আজি সফল প্ৰত্যুত্তৰ দিলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত বুধবাৰে এক সূত্ৰৰ আঁত ধৰি পুৱাই বন বিভাগ আৰক্ষীৰ এক মিলিত অভিযানত এটা চোৰাং চিকাৰী নিহত হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ অগৰাতলি বনাঞ্চলৰ দুৰামাৰী বন শিবিৰ এলেকাত সংঘটিত হৈছে এই ঘটনা। দিনৰ প্ৰায় 12:45 2-3জনীয়া চোৰাং চিকাৰী দলক বনকৰ্মীয়ে প্ৰত্যক্ষ কৰাৰ পাছত দুই পক্ষৰ মাজত সংঘৰ্ষ হয়, ফলত এজন চোৰাং চিকাৰী নিহত হয়। বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই মৃত চোৰাং চিকাৰীৰ পৰিচয়। ঘটনাস্থলীৰ পৰা এটা 303 ৰাইফল, এটা মোনা আৰু এখন কোঠাৰ উদ্ধাৰ কৰিছে। বোকাখাত আৰক্ষী আৰু সমজিলাৰ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰা হয়। মৃত চোৰাং চিকাৰীটোৰ লগত উদ্ধাৰ হোৱা মাৰণাস্ত্ৰ, মোনা আৰু কোঠাৰলৈ চাই গড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ উদ্দেশ্যেৰে চোৰাং চিকাৰী দলটোৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ সন্দেহ কৰা হৈছে। আনহাতে পলাই যোৱা চিকাৰীৰ সন্ধানত আৰক্ষী আৰু বন বিভাগে ইতিমধ্যে কম্বিং অপাৰেশ্যন অব্যাহত ৰাখিছে আৰু ইয়াৰ পাছতে কঠোৰ স্থিতি গ্ৰহণৰ কথা সদৰি কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। বোকাখাতৰ পৰা বুবুল দত্তৰ ৰিপৰ্টাৰ লাইভ অসম। আপুনি জানে যে মইতো টাস্ক ফ'ৰ্চৰ লগত এতিয়া 2 বছৰ হৈ গ'ল জড়িত আছোঁ সো বহুতখিনি কাম চলি আছিলে সো আজি আমি গোট খাই কি কাম হ'ল এতিয়ালৈকে আমি কি কৰিব পাৰিলোঁ এইটো আজি চৰ্চা হ'ল। আজিয়ে আমাৰ SP কনফাৰেন্সে শেষ হৈছে আৰু তাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ আগতে আমি আমাৰ যিমান ৱাইল্ড লাইফ ক্ৰাইমৰ কাম হৈছে এইটো প্ৰস্তুত কৰিছিলোঁ। আমাৰ পশুবিলাকৰ হত্যা কৰে, ৱাইল্ড লাইফৰ হত্যা কৰে, এইটো মানসৰ মানে নৰ্মেল মানুহৰ হত্যা কৰাৰ নিচিনা হয়। So it is, you cannot murder anyone. So murdering an animal jitu eko kobo noare is worse than even murdering human beings, which is also horrible. So simple kotha sabe ami mili play amar one jivanor rakhyatu koribo lage. Dhanyawad. Reporter Live.